তেওঁলোকে মানে মোৰ তাত ভাড়া আছিলে আজি এমাহমান হ'ল তেওঁৰ হাজবেণ্ডৰ লগত আগৰ পৰা কাজিয়া তেওঁ আগৰ পৰা অত্যাচাৰ কৰি আছিল বুলি মোক কৈছিলে হঠাৎ আকৌ ই আহি ইহঁতৰ লগত মিল দি মানে আকৌ সংসাৰ কৰিম বুলি আহি আছিলে ইয়াতে প্ৰায় 4-5 দিনমান থাকিল আৰু ইয়াতে থাকোঁতে ই মানে পৰিয়ালটোক মৰমে কৰি আছিল ঠিকে আছিল বাৰু মোৰ লগতো কথা কৈ আছিল তাৰপিছত তাইও কামত যায় ময়ো ডিউটিত যাওঁ তাৰ মাকেও কামত যায় মানুহজনেও কামত যায় আমি গোটেইকেইজনে ওলাই গৈছিলোঁ কামত ল'ৰাজনে ঘৰতে খেলি আছিল বোলে ওচৰৰ ফিল্ড এখনত তাতে হঠাৎ মানে দিনৰ 11টামান বজাত আৰু ই মানে ল'ৰাটোক বাহিৰত ফুৰাব নিম বুলি কৈ মাতি লৈ পেলাই লৈ গৈছে বোলে মই কামৰ থকা অৱস্থাত মানে তেখেতৰ ৱাইফে ফোন কৰি মোক ক'লে আৰু মোৰ বাচ্চাটো নাই ঘৰত এনেকুৱা কথা তেওঁ দেউতাকে লৈ গৈছে মই দেউতাকে নিলে না কোনে নিলে পিছত এনেকুৱা আমি হেৰি কৰিলোঁ পিছত তেখেতে নিজে ফোন কৰিলে নিজৰ তেখেতৰ ৱাইফক মই লৈ আহিছোঁ বাচ্চাটো এনেকুৱা কথা তাৰপিছত ময়ো ডিউটিৰ পৰা আহি মই খবৰ ল'লোঁ খবৰ লোৱাৰ পিছত তেখেতৰ নম্বৰ আছিল মোৰ তাত মই তেখেতক ফোন কৰিলোঁ তেখেতে ফোন কৰাত কৈছে যে মই বাচ্চাটো নিদিওঁ তেওঁলোকে মোৰ পৰা পইচা লৈছে লৈ নোপোৱালে কি হ'লহেঁতেন আৰু তেওঁ নদীৰ ওচৰত লৈ গৈছে নদীৰ ওচৰত নি যোৱাটো ডাঙৰেই বিপদজনক কথা হয়তো ল'ৰাটোক তাতে পেলাই দিলেহেঁতেন কাৰণ তেওঁ বাৰে বাৰে কৈছে যিখিনি কথা কৈছে সেইখিনি আমি ৰেকৰ্ডিং কৰি ৰাখিছোঁ কথাবিলাক সেইকাৰণে যিয়ে নহওক বাচ্চাটো আনি পেলাই কি কৰিলে পুলিচে যিয়ে নহওক তেখেতক আনি মেডিকেল কৰিলে তেখেতৰ বাচ্চাটোক কথাখিনি সুধিলে আৰু এতিয়া থানাই তেখেতক বিচাৰি আছে বাচ্চাৰ মাকক গতাই দিছে আৰু তেখেতে ভালে ভালে ঘৰ উভতি আহি পাইছে আৰু এইখিনি এতিয়া নুনমাটি থানাক ধন্যবাদ দিছোঁ আৰু আমাক যে 24 ঘণ্টা নহওঁতে আমাক ঘটনাটোৰ মানে গুৰুত্ব সহকাৰে লৈ আমাৰ বাচ্চাটো আমাৰ মাকক গতাই দিলে সেইখিনি নুনমাটি থানা আৰু অচি ছাৰক মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ মই ঘৰৰ মালিক হিচাপে কিন্তু মই আৰু এটা কথা ক'ব যাওঁ মানুহজনীক অত্যাচাৰ কৰে নেকি তেওঁতো কাম ধান্দা কৰি খাব লাগিব ইয়াৰ কাৰণে যে আমাক থানাই সহযোগ কৰে আৰু সহায় কৰে আৰু এইখিনি মোৰ ফালৰ পৰা মই ঘৰৰ মালিক হিচাপে তেখেতেতো ক'ব বিচাৰোঁ কাৰণ আমিও ঘৰত নাথাকোঁ তেওঁ কামত তেখেতে তেওঁৰ হাজবেণ্ডে হয় হয় তেখেতেও বেলেগত বিয়া হৈছিল তেখেতৰ দ্বিতীয় স্বামী হয় তেখেতৰ আৰু তেখেতে মই তেনেকুৱা কওঁতে ক'লে কি নাই তেখেতসকলে মোৰ পৰা পইচা নিয়াটো হয় মোৰ তাত চব প্ৰুফ আছে কিবা আছে এনেকুৱা ক'লে আৰু মই বাচ্চা কেতিয়াও নিদিওঁ তাৰপিছত মই বহুত বাৰ বুজালোঁ বহুত ক'লোঁ যে এইবিলাক ঘৰুৱা হেৰি গুচি আহক আপুনি লাগে ময়ে যাম তেখেতে নামানে তেখেতে খালি এটা কথাই কৈ আছে পইচাটো দিয়া বাচ্চাটো লৈ যোৱা তাৰপিছত আমি উপায় নাপায় আৰু থানাত গ'লোঁ অচিৰ লগত আহি ক'লোঁ তেখেতে বহুত আমাক সহযোগ কৰিলে তেখেতে লগে লগে আমাক কথাখিনি গুৰুত্ব দিলে আৰু ময়ো ক'লোঁ যে এইটো ছেকেণ্ড স্বামী আৰু তেখেতে আমাক কৈছিল যে বাচ্চাটো যদি নিদিওঁ তেতিয়াহ'লে হয়তো মই বাচ্চাটো মাৰিও পেলাব পাৰোঁ কি কৰা কৰিবি তই মোক পইচা লাগে এনেকুৱা কোৱাৰ কাৰণে আমি অলপ ভয় খালোঁ আৰু যিহেতু তেখেতৰ এইটো দ্বিতীয় স্বামী গতিকে প্ৰথম স্বামীৰ সন্তান নহয় তেওঁৰ অধিকাৰো নাই চাব গ'লে গতিকে এতিয়া বৰ্তমান তেখেতৰ লগত তেওঁ নাছিলোঁ তেওঁ আগৰ ৱাইফৰ লগত আছে গতিকে 6 বছৰীয়া ল'ৰা এটা টকাৰ কথা নাহে বাৰু মাকে টোপনি নাই দিনে ৰাতি কান্দি আছে সেইকাৰণে মালিক হিচাপে যিহেতু মোৰ বাউণ্ডাৰীৰ পৰা বাচ্চাটো নাইকিয়া হৈছে ময়ো যথেষ্টখিনি যাই পেলাই থানাত হেৰি কৰিলোঁ গুৰুত্ব দিলোঁ আৰু অচি ছাৰক ক'লোঁ তেখেতৰ নাম্বাৰত সহযোগ কামটো কৰিলে আৰু তেখেত দৌলগোবিন্দ মন্দিৰৰ ওচৰত তাতে আপোনাৰ উত্তৰ গুৱাহাটীত তাতে বাচ্চাটোক গাঁৱত নিবই লৈ গৈছিল নে ল'ৰাটোক নদীত পেলাই দিবই লৈ গৈছিল নে তেওঁক তাতে লুকাই থ'ব লৈ গৈছিল নাজানো আৰু তেখেতক তাতে এনেকৈ বাইকেদি নি গৈ সেই জংঘলৰ মাজত ৰাখিছিল তাতে তেখেতৰ লোকেশ্যন বিচাৰি গৈ তেখেতক তাতে পোৱা হৈছে আৰু তেখেতক ধৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিল থানাৰ মানুহখিনিয়ে অচি ছাৰে আৰু লগত পুলিচখিনিয়ে কিন্তু নোৱাৰিলে তেখেতক ধৰিব কিন্তু বাচ্চাটো উদ্ধাৰ কৰিছে আৰু ই পলাইছে আৰু অলৰেডি তেখেতক ৱাইফে বহুত কাম বন কৰি বাইকে মই ৰাখি দিম আৰু এনেকুৱা ক'লে পইচা দিব বাচ্চাটো লৈ যাব প্ৰায় 1.5 লাখ মান টকাই দিয়া বুলি ক'লে হয় কিন্তু
তাৰপিছত মানে পইচাটো লাগিব আৰু হয় তেতিয়া বাচ্ছাটো উভতাই দিম আৰু মই কৈছিলোঁ যে পইচাটো বেলেগ বস্তু আৰু বাচ্ছাটো বেলেগ বস্তু এতিয়া বাচ্ছাটো ইমান সৰু আছে আপুনি বাচ্ছাটো উভতাই দিয়ক আমি আপোনাৰ পইচা পাতি কি দিব লগা আছে কি আছে আহিলে কথা পাতিম